So, hello dear students. আজি oscillationsৰ simple pendulumৰ ওপৰত কেইটামান problems হ'ব। So, তোমালোকে জানা চাগে simple pendulum কি হয়? এনেকুৱা এটা configurationক কয় simple pendulum বুলি কয়। ইয়াতে এটোক bob বুলি কয়। আৰু এই lengthটো আমি L বুলি কওঁ। L. This is called as the effective length. ঠিক আছে? So, আমাক দৰকাৰী হয় ইয়াতে what is the time period of a simple pendulum? The expression is twice pi root under of L by G. এটো বহুত common expression হয় যোনটো হয়তো সবৰে মনত আছে মই যিমানখিনি লাগে জানো twice pi root under of L by G. এতিয়া মই যদি ইয়াতে L টো খুদো what is L? তেতিয়ালে আনসাৰটো কি হয় L ক কম আমি effective length বলে so expression to মই যদি একবাৰ চাও t is equal to হয় twice pi root under of L by G ইয়াতে L to হয় effective length that is point of suspension পৰা center of mass লৈকে যোনটো length হয় ঠিক আছে এটো ইয়াৰ center of mass ইয়াৰ পৰা এখিনলৈকে length টো আমি L বলে কওঁ এটো হয় point of suspension ঠিক আছে L is the length between the point of suspension and center of mass আৰু g to কি হয় g is acceleration due to gravity okay এই এক্সপ্ৰেশন টো যেতিয়া উলাইছিলো আমি তেতিয়া আমি মানিছিলো কি এই পেন্ডুলাম টো এনেকে ৰেষ্টত আছে মানে কি এই রুফখন কোটো গৈ থাকা নাই রুফখনৰ acceleration 0 ঠিক আছে পেন্ডুলাম টো একবাৰ এনেকে আহে আকৌ ই এনেকে যায় ই এনেকে অসিলেট কৰি আছে বুলে কও to and fro ঠিক আছে আমি মানা নাছিলো কি এই রুফখন মানিলো এটো কিবা এটা ফ্ৰেমৰ ভিতৰত আছে এই ফ্ৰেমটো আকৌ এক্সেলাৰেট কৰি আছে বলে মানিছিলো এনেকুৱা আমি মানা নাই আমি মানিছো এই পেন্ডুলামটো ক'ত আছে পেন্ডুলামটো এনেকুৱা এটা সিস্টেমৰ ভিতৰত আছে যোনটো ৰেষ্টত আছে সাপোজ এটো এটা ৰুম এই ৰুমটোৰ এনেকে রুফত লাগা আছে আৰু ই এনেকে অসিলেট কৰি আছে তাৰপিছত আমি ইয়াৰ টাইম পিৰিয়ডৰ এক্সপ্ৰেশনটো এটো লিখিছিলো বাট ইন কেস যদি মই কওঁ এই ৰুমটো এপিনে এক্সেলাৰেট কৰি গৈ আছে এই এক্সেলাৰেশন দিপ্লে তেতিয়া হলে কি টাইম পিৰিয়ডৰ এক্সপ্ৰেশন এটোৱে হ'ব সো ইয়াতে এটা স্মল মডিফিকেশন আহে আমি কি কৰো যদিও এই রুফটো এপিনে গৈ আছে মানিলা এই গুটে ৰুমটো এনেকুৱা চকা লাগি আছে এটো আগবাহি গৈ আছে উইথ এন এক্সেলাৰেশন আমি মানিব পাৰো এটা বস্তু লগাই পেলাই কি এটো ৰেষ্টত আছে দ্যাট ইজ সিউডো এনালাইসিস আমি কি কৰো এই মাসটো কোনপিনে এক্সেলাৰেট হৈ আছে যেতিয়া এই ৰুমটো এপিনৰলে এক্সেলাৰেট হৈ আছে এই মাসটো এপিনৰলে এক্সেলাৰেট হৈ আছে কিন্তু আমি যদি এই বস্তুটো a = 0 আমি যদি মানিব বিচাৰো কি এই ফ্ৰেমটো কতো যোৱা নাই তেতিয়া হলে আমি সিউডো এনালাইসিস লওঁ সিউডো এনালাইসিসত কি কৰো আমি যোনপিনে ইয়াক ই এক্সেলাৰেট হৈ আছে এই মাসটো তাৰ অপোজিট ডাইৰেকশনত সেম এমাউন্ট অফ এক্সেলাৰেশন লগাই দিও এনেকে যদি কনসিডাৰ কৰা এটো মানিব পাৰা কি a ভ্যালুটো 0 ঠিক আছে এনেকে তললে সোয়া আৰু একবাৰ সোয়া t = twice pi L by G কেতিয়া হয় সাপোজ এ পেন্ডুলামটো এনেকুৱা এখন ট্ৰলিত আছে বলে মানিলো এখন ট্ৰলি এই ট্ৰলিটো যেতিয়া ৰেষ্টত আছে তেতিয়া হলে এই পেন্ডুলামটো এখিনলে আহিব আকৌ এনেকে যাব এনেকে to and fro অসিলেশন হ'ব এই অসিলেশনৰ টাইম পিৰিয়ডটো twice pi L by G বলে ক'ব পাৰা যদি এটো এই ট্ৰলিটো ৰেষ্টত আছে কিন্তু ইন কেস যদি ট্ৰলিটো আগবাহি আছে উইথ এন এক্সেলাৰেশন তেতিয়া হলে আমি সিউডো এনালাইসিস কৰিম আমি কি কৰিম নো ডাউট এই ট্ৰলিটো আগবাহি আছে উইথ এক্সেলাৰেশন a আমি এনেকুৱা মানিব যেতিয়া ট্ৰলিটো আগবাহি আছে উইথ এক্সেলাৰেশন a এই মাসটো আগবাহি থাকিব উইথ এক্সেলাৰেশন a বাট আমি এনেকুৱা মানিব পাৰো এই মাসটো নিজৰ জায়গাতে আছে বাই সিউডো এনালাইসিস আমি কি কৰিম এক্সেলাৰেশন a টো এপিনে নধৰি পেলাই আমি এক্সেলাৰেশন a টো তাৰ অপোজিট ডাইৰেকশনত ধৰিলো ঠিক আছে এটো লজ অফ মোশনত বেছি ডিটেইলছত আছে এই টপিকটো দ্যাটস ওয়াই মই খৰাই কওঁ অসিলেশনস পঢ়াৰ আগত লজ অফ মোশন টকমান চাই ল'ব লাগে ঠিক আছে যিয়ে নহওক আমি এই পইণ্টটো মনত ৰাখিম এতিয়া মাসটো যোনপিনে পেন্ডুলামৰ মাসটো যোনপিনে এক্সেলাৰেট হৈ আছে তাৰ অপোজিট ডাইৰেকশনত এক্সেলাৰেশনটো দিপলে আমি এই পেন্ডুলামটো ৰেষ্টত লৈ আনিম
তেতিয়াহ'লে ইয়াতে নেট এক্সেলাৰেশ্যন কিমান লাগি থাকিব তললেতো জি লাগি আছে এইপিনে এ লাগি আছে দুটা ভেক্টৰ কোৱান্টিটি মাজৰ এংগলটো 90 ডিগ্ৰী হয় সো টাইম পিৰিয়ডটো এতিয়া হৈ যাব টুৱাইচ পাই ৰুট আন্ডাৰ অফ এল বাই জি ইফেক্টিভ জি ইফেক্টিভটো কি হ'ব এইটোৰ কাৰণে ৰুট আন্ডাৰ অফ এ স্কুৱেৰ প্লাছ জি স্কুৱেৰ মাজৰ এংগলটো যিহেতু 90 ডিগ্ৰী হয় ঠিক আছে ভেক্টৰ ডিপ্লাই কৰিলোঁ তো পেৰেলেলোগ্ৰাম লগাই পেলাই এইটো পাম ঠিক আছে এইখিনি ডিপ্লাই ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট প্ৰব্লেম এটা চাওঁ এইটো প্ৰব্লেম চোৱা পজ কৰি পঢ়ি লোৱা ইয়াতে কোৱা আছে টাইম পিৰিয়ডটো টি আছিলে যেতিয়া লিফ্টটো ৰেষ্টত আছে ঠিক আছে যেতিয়া লিফ্টটো ৰেষ্টত আছে নেক্সট কি কৈছে যদি লিফ্টটো এক্সেলাৰেট কৰে আপৱাৰ্ড এই লিফ্টটো যদি ওপৰলৈ গৈ আছে এক্সেলাৰেশ্যন এ দি প্লে এই ভ্যালুটো g/4 বুলি কৈ দিছে দেন দ্য পিৰিয়ড অফ পেণ্ডুলাম উইল বি আচ্ছা এইটোতো এটা ফ্ৰেমটো এক্সেলাৰেট কৰি আছে সো ফ্ৰেমটো ৰেষ্টত কেনেকৈ আনিম এই যেতিয়া ফ্ৰেমটো ওপৰলৈ এক্সেলাৰেট কৰি আছে এই মাছটো ওপৰলৈ এক্সেলাৰেট কৰি আছে বাট আমি যদি ৰেষ্টত চাব লাগে আমি কি কৰিম আমি এই এক্সেলাৰেশ্যনটোত অপজিট ডাইৰেকশ্যনটো ল'ম যিহেতু এইটো ওপৰত হৈ আছে আমি মানিম চিউডো এনালাইচিছত এক্সেলাৰেশ্যনটো তললৈ আছে তললৈ এ আৰু তললৈতো জিটো আছেই সো নেটটো কিমান হ'ব জি ইফেক্টিভটো কিমান হৈ যাব জি ইফেক্টিভ উইল বি ইকুৱেল টু জি প্লাছ এ দুইটা ছেম ডাইৰেকশ্যনত আছে এৰ ভেলু g/4 হয় চোৱা এইখিনিকে লিখিছোঁ সলিউশ্যনত টাইম পিৰিয়ড টি ইকুৱেল টু টুৱাইচ পাই এল বাই জি নেট ঠিক আছে এটা টি ডেছ নতুন টাইম পিৰিয়ডটোক মই টি ডেছ বুলি কৈছোঁ টুৱাইচ পাই এল বাই জি প্লাছ g/4 ঠিক আছে এইটোকে এনেকৈ সলভ কৰি এইটো পাবা ইয়াতে 4/5 ৰুট আন্ডাৰ অফ 4/5ক বাহিৰত ওলাই পেলাই 2/√5 বুলি লিখি ল'লোঁ 2/√5 বুলি লিখি পেলাই টুৱাইচ পাই ৰুট অভাৰ এল বাই জি পাবা যেতিয়া ৰেষ্টত আছিলে তেতিয়া টাইম পিৰিয়ডটো কিমান হ'ব টুৱাইচ পাই ৰুট অভাৰ এল বাই জি সেইটো টি বুলি কৈ দিছে সো এই টাৰ্মটো টি হৈ যাব সো ক'ব পাৰিবা টি ডেছ ইজ ইকুৱেল টু 2/5 অফ টি দিছ ইজ দ্য ৰিজাল্ট অ'কে চিম্পল প্ৰব্লেম এইটো খালি চিউডো এনালাইচিছটো জানিব লাগিব আৰু যেতিয়া লিফ্টখন এক্সেলাৰেট মানে ফ্ৰেমটো যেতিয়া এক্সেলাৰেট কৰি আছে তেতিয়া আমি টাইম পিৰিয়ডৰ ফৰ্মুলাটো ল'ম টি ইজ ইকুৱেল টু টুৱাইচ পাই ৰুট অভাৰ এল বাই জি নেট বাই ইফেক্টিভ ঠিক আছে ৰেষ্টত থাকিলে জি নেটটো জিয়ে হ'ব এলছ সলভ কৰিব লাগিব এইটো চোৱা এইটো আৰু এটা চিম্পল পজ কৰি পঢ়ি লোৱা অ'কে ইয়াতে কৈ আছে ট্ৰলি roof of a trolley which moves in a horizontal direction with an acceleration a then the time period is given by time period and a to reply দিয়া আছে g dash ৰ ভ্যালুটো সুধি আছে সো চোৱা এইটো ই আগৰলৈ এক্সেলাৰেট কৰি গৈ আছে ই যেতিয়া আগৰলৈ ট্ৰলিখন যেতিয়া আগৰলৈ এক্সেলাৰেট এ দি প্লে গৈ আছে এই মাছটো আগে দি প্লে গৈ আছে এক্সেলাৰেট হৈ এনেকৈ এ দি প্লে আমি কি আমাৰ ইণ্টেনশ্যন কি এইটোক ৰেষ্টত লৈ ল'ব লাগিব আমি তেতিয়াহে আমি ফৰ্মুলাটো লগাব পাৰিম সো ৰেষ্টত লোৱাৰ লগে লগে চিউডো এনালাইচিছত মাছটো যদি এইপিনে এক্সেলাৰেট হৈ আছে এক্সেলাৰেশ্যনটো এইপিনে লৈ ল'ম দিছ ইজ দ্য ফ্ৰী বডি ডায়েগ্ৰাম অফ দ্য পেণ্ডুলাম কি হয় তললৈতো জি লাগি আছে এইপিনলৈ এ লাগি আছে দুইটাৰ জি নেটটো কি হ'ব এইটো সো টাইম পিৰিয়ডটো কেনেকৈ লিখিব পাৰিবা এইটো গিভেন আছে টাইম পিৰিয়ডটো আৰু টাইম পিৰিয়ডটো লিখিব কেনেকৈ পাৰিবা এনেকৈ জি নেট সো এইটো তাক যদি কম্পেয়াৰ কৰা জি নেটৰ ভ্যালুটো পাবা g dash equal to root over of g square plus a square ঠিক আছে that is option number D এইটো চোৱা পজ কৰি পঢ়ি লোৱা অ'কে ইয়াতে কৈ আছে ভেন এখনততো আছে পেণ্ডুলামটো এনেকৈ ভেনৰ ৰুফত আছে পেণ্ডুলামটো এইখন ভেনখন আগলৈ গৈ আছে ইউনিফৰ্ম ভেলচিটি দি প্লে ইউনিফৰ্ম ভেলচিটি মানে এক্সেলাৰেশ্যন কিমান 0 সো এইটোত কি হ'ব টাইম পিৰিয়ড এক্সেলাৰেশ্যন যিহেতু 0 তেতিয়াহ'লে ইট উইল ৰিমেইন আনচেঞ্জড ঠিক আছে এইটো চোৱা নেক্সট পজ কৰি পঢ়িলো ইয়াতে কোৱা আছে এইটো এনেকুৱা পেণ্ডুলাম চিষ্টেমটো তোমালোকে যোনটো জেনেৰেলি লেবত কৰিবলৈ পোৱা হয়নে দিছ ইজ দ্য লেন্থ এল
এটা কৈ আছে এই পেণ্ডুলাম সিস্টেমটো ওপৰলৈ গৈ আছে কি ইকুৱেশ্যনত গৈ আছে এইটো ইকুৱেশ্যনত গৈ আছে y is the displacement এই গোটেই সিস্টেমটো ধৰি পেলাই এনেকৈ ওপৰলৈ লৈ গৈ আছে সো যেতিয়া ৰেষ্টত আছিলে যেতিয়া ওপৰলৈ নিয়া নাছিলো তেতিয়া টাইম পিৰিয়ডটো এইটো হ'ব যেতিয়া ওপৰলৈ লৈ গৈ আছো তেতিয়া টাইম পিৰিয়ডটো এইটো হ'ব আচ্ছা ওপৰলৈ গৈ আছে সো কনসিডাৰ কি কৰিম এইটো পেণ্ডুলামৰ ববটো যদি ওপৰলৈ গৈ আছে তললৈতো জি এক্সেলাৰেশ্যন আছে আৰু এটা এক্সেলাৰেশ্যন হ'ব দ্যাট ইজ এ যদি ওপৰলৈ এ এক্সেলাৰেশ্যন দি গৈ আছে হয়নে সো জি এফেক্টিভৰ জেগাত মই লিখিব পাৰিম জি প্লাছ এ আচ্ছা নেক্সট এটো ওলাব লাগে এটো কেনেকৈ ওলাম চোৱা ডিসপ্লেসমেন্ট ইকুৱেশ্যনটো দিয়া আছে y is equal to kt square দুবাৰ ডিফাৰেন্সিয়েট কৰি দিম ইয়াক দুবাৰ ডিফাৰেন্সিয়েট কৰিলে এক্সেলাৰেশ্যন পাই যাম সো ফাৰ্স্ট টাইম যেতিয়া ইয়াৰ পৰা এক্সেলাৰেশ্যনটো পাবা ফাৰ্স্ট টাইম ডিফাৰেন্সিয়েট কৰিলে পাবা টুৱাইস kt তাৰপিছত পাবা টুৱাইস k সো এক্সেলাৰেশ্যন ইজ ইকুৱেল টু টুৱাইস k k এর ভ্যালু 1 দিয়া আছে সো এক্সেলাৰেশ্যন ইজ ইকুৱেল টু 2 পাবা সো g ইফেক্টিভ টু কিমান পাই যাবা g প্লাছ a কেতিয়াবা মই g ইফেক্টিভ লিখো কেতিয়াবা মই g নেট লিখো একে বস্তু সো g ইফেক্টিভ টু পাই যাবা g প্লাছ 2 ঠিক আছে g প্লাছ 2 দ্যাট ইজ 12 g ভ্যালুটো 10 লৈ আছে এটা এক্সপ্রেশনটো লাগে g ইফেক্টিভ বাই g g এর ভ্যালুটো 10 ইনটু 12 সো উইল গেট দিস g বাই 6 বাই 5 ঠিক আছে এটো ভাল প্রবলেম হয় এটো পুরা এক্সেলারেশনটো ওলাব জানিব লাগিব খালি ঠিক আছে এটো প্রবলেমটো বহুত ইজি প্রবলেম হয় এনেকুৱা বিলাক নেক্সট এটো চোৱাচোন পজ কৰি চাই লো কৈ আছে যেতিয়া পজিশনটো x1 হয় তেতিয়া তাৰ ভেলোসিটিটো v1 হয় যেতিয়া পজিশনটো x2 হয় তেতিয়া তাৰ ভেলোসিটিটো v2 হয় টাইম পিৰিয়ড কৰি আছে সো এটো প্ৰবলেমৰ কাৰণে এই এপ্ৰোচটো জানিব লাগিব নহলে ওলাবলৈ টান হ'ব টাইম পিৰিয়ড মানে ওমেগাটো ওলাব লাগিব ওমেগা যদি ওলাব পাৰা কামটো হৈ গল ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই বাই টি সো ওমেগাটো ওলাব পাৰিলে হৈ গল যদি তোমালোকে মনত কৰা ভেলোসিটিৰ এক্সপ্ৰেশনটো v ইকুৱেল টু কি আছিল v ইকুৱেল টু ওমেগা ৰুট আন্ডাৰ অফ a স্কয়াৰ মাইনাস অফ x স্কয়াৰ এটো আছিল ভেলোসিটি এক্সপ্রেশন সো এটো দি পেলাই ওলাই যাব ঠিক আছে সো সলভ টু মই v1 স্কয়াৰ কৰি লৈছো আমাৰ এক্সপ্রেশনটো কি আছিল v1 ইজ ইকুৱেল টু হ'ব ওমেগা ৰুট আন্ডাৰ অফ a স্কয়াৰ minus of x1 square a square minus of x1 square similarly v2 equal to কি হৈ যাব omega root under of a square minus of x2 square ঠিক আছে এইটা স্কয়ার কৰি মই লিখিছো v1 square টো লিখিছো this much v2 square টো লিখিছো this much তাৰপিছত দুইটাক মাইনাস কৰি দিছো v1 square minus of v2 square এটা সলভ কৰি প্লে এই দুটা ক্যান্সেল আউট হৈ যাব সো এটো পাবা সো ওমেগা স্কয়াৰৰ ভ্যালুটো এটো পাবা ওমেগা স্কয়াৰৰ ভ্যালু যেটা এটো পাবা ওমেগা ইকুয়াল টু ৰুট আন্ডাৰ অফ দিস পাবা আকৌ ওমেগা ইজ ইকুয়াল টু হয় টুৱাইস পাই বাই টাইম পিৰিয়ড t সো ইয়াৰ পৰা t টো ক্যালকুলেট কৰিব পাৰিবা ওকে এই এপ্ৰোচটো জানিব লাগিব ইনে বহুত ইজি হয় সো ফাৰ্স্ট অপশনটো হ'ব ইয়া ফাৰ্স্ট অপশনটো হ'ব ওকে নেক্সট এটো চোৱাচোন পজ কৰি পঢ়ি লোৱা সাপোজ এটো মাস m টাইম পিরিয়ড কি হয় টুৱাইস পাই l বাই g ইয়াৰ যদি মাসটো মই বহাই দিও ইয়াৰ মাসটো সাপোজ মই বহাই দিলো ইয়াতে আৰু এটা মাস লগাই দিলো ক্যাপিটাল M তেলে টাইম পিৰিয়ডৰ এফেক্ট হ'ব নেকি আনসাৰটো হয় ইয়েস কেনেকৈ এফেক্ট হ'ব চোৱাচোন ঠিক আছে এক্সট্ৰা মাস এটা লগাই দিলে এফেক্টটো কেনেকৈ হ'ব চোৱা
যেতিয়া ইয়াৰ লেন্থ এল আছিলে যেতিয়া তুমি এক্সট্ৰা মাছ এটা লগাই দিবা ইয়াৰ লেন্থটো অলপ হ'লেও বাঢ়ি যাব ডেল্টা এল চ' টাইম পিৰিয়ডটো বাঢ়ি যাব হয় নহয় চ' সেইটোকে দেখাই আছোঁ ইয়াতে চোৱা ইনিচিয়েলি কি আছিলে টুৱাইচ বাই √L/G এক্সট্ৰা মাছটো লগাই দিওঁতে টাইম পিৰিয়ডটো TM বুলি কৈ দিছে TM = কি হ'ব L'/G যিহেতু চোৱা এইটো এপ্ৰ'চটো জানিব লাগিব কেনেকৈ মই মিলাই লোৱা এপ্ৰ'চটো সবতে TM/T 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 এইকেইটা আছে চ' মই ফাৰ্ষ্টতে TM/T কৰি স্কুৱেৰটো বনাই লওঁ কি আহে চাই লওঁ TM/T হোল স্কুৱেৰ কৰিলে এইটো পাম আকৌ L' মই লিখিব পাৰোঁ L + ΔL L + ΔL নেক্সট এই L/L টো 1 হৈ যাব এইটো ΔL/L হৈ যাব এইটো এক্সপ্ৰেশ্যন মই আহি পাম ঠিক আছে এতিয়া চোৱা বাকীখিনি মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডৰ নিচিনা হয় অলপমান সাপোজ এইটো এটা ৰড হয় এইটো লেন্থটো L হয় যেতিয়া মই এক ফ'ৰ্চ লগাম তেতিয়াহ'লে ই অকমান লেন্থটো বাঢ়ি যাব ইয়াৰ L + ΔL হৈ গ'ল লেন্থটো এই ΔLটো কি হয় স্ট্ৰেইন হয় ΔL ইজ দ্য স্ট্ৰেইন চ' যদি তোমালোকৰ মনত আছে ΔLক লিখিব পাৰি FL divided by A into Y where Y is the Young's modulus ΔLক এনেকৈ লিখিব পাৰি চ' এইটো এক্সপ্ৰেশ্যনৰ পৰা ΔLটো বনাই লোৱাচোন কিমান হ'ব F/AY এটা এক্সট্ৰা মাছটো যেতিয়া লগাই দিবা Fটো কিমান হ'ব M × G হয় নহয় চ' এই Fৰ জেগাত মই লিখিব পাৰিম M × G চ' ইয়াতে মই ΔL/Lক এইটো এক্সপ্ৰেশ্যনৰ পৰা লিখিব পাৰিম MG divided by AY MG divided by AY where Y is the Young's modulus ইয়াৰ পৰা 1/Y এক্সপ্ৰেশ্যনটো সুধি আছিলে চ' যদি সলভ কৰা এইটো পাবা ঠিক আছে চ' ইয়াৰ কাৰণে অপশ্যনটো হ'ব ফাৰ্ষ্ট অপশ্যন ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট এপ্ৰ'চ হয় এইকেইটা থ্ৰুত এইটো জানিলেহে এইটো প্ৰব্লেম সলভ কৰিব পাৰিবা ঠিক আছে আই হোপ এইটোত একো প্ৰব্লেম থাকিব নালাগে এই ΔLৰ এক্সপ্ৰেশ্যনটো এইটো ষ্ট্ৰেইনৰ এক্সপ্ৰেশ্যন হয় ΔL = FL/AY ঠিক আছে চ' ΔL/L = কি পাবা F/AY ঠিক আছে য়ংছ মডুলাছ এইটো চোৱা ΔL/L টো ষ্ট্ৰেইন হয় ন ষ্ট্ৰেইন = কি আছিলে ষ্ট্ৰেছ বাই য়ংছ মডুলাছ ষ্ট্ৰেছটো কি আছিলে ফ'ৰ্চ বাই এৰিয়া চ' এইটোৰ পৰাই আহে সৰি এইটো পৰা নাহিব বাট এই এক্সপ্ৰেশ্যনটো জানা তোমালোকে এইটোৰ পৰা আহে ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন চ' ষ্ট্ৰেছ ইজ ইকুৱেল টু য়ংছ মডুলাছ ইনটু ষ্ট্ৰেইন চ' ইয়াৰ পৰা এইটো বনায় এই এক্সপ্ৰেশ্যনটো ঠিক আছে ΔL/L ইজ ষ্ট্ৰেইন চ' ষ্ট্ৰেইনৰ জেগাত যদি ΔL/L লিখা ষ্ট্ৰেছটো F/A হৈ যাব চ' এইটোৰ পৰা এনেকৈ বনায় এক্সপ্ৰেশ্যনটো ঠিক আছে চ' এই এপ্ৰ'চটো জানিব লাগিব এই বস্তুটো জানিব লাগিব ঠিক আছে চ' থেংক ইউ